ইয়াতে উলো বান্দৰৰ নাম আছে আগতে কালিয়া আছিলে বগী আছিলে টুইক ৰিসেন্টলি তেখেতৰ এটা নিউজ পালো কিন্তু এইটো এটা এনেকুৱা ধৰণৰ বস্তু যেটো মোৰ মনটো সঁচা কথা ক'লে পুৰা টাচ কৰিছে কি এই বস্তুটো মই সদায় মানে আমাৰতো কাৰ্যকাল এটা জিলাখনত এটা টাইমৰ কাৰণে থাকে তাৰ পিছত আমি বেলেগ বেলেগ জায়গাত ঘূৰি থাকো কিন্তু সঁচা কথা কৈছো ইয়াতে বাৰেকুৰি অঞ্চলত কি এই বাৰেকুৰিৰ যেটো মানুহৰ লগত উলো বান্দৰৰ সম্পৰ্ক এটো মোৰ মনত সদায় থাকিব আৰু এটো এক্সাম্পল মই যতে যাও তাতে দি থাকিম তাৰ পিছত যোৱা অগষ্ট মাহত এই বাৰেকুৰিৰ ষ্টৰী মন কি বাততো আহিল অনারেবল প্রাইম মিনিস্টার অফ ইন্ডিয়া বাৰেকুৰি আপোনালোকৰ যেটো ইনিশিয়েটিভ বাৰেকুৰি ৰাইজৰ এটো একদম ইন্ডিয়া লেভেলত এটো এটা স্বীকৃতি পালে তাৰ পিছত আপোনালোক সবে অসমৰ এটো এটা উন্নতম উচ্চতম বঁটা অসম গৌৰৱ বঁটাৰ আপোনালোক সবে এজন অধিকাৰী এজন প্ৰাপ্তি সো এটোৰ কাৰণে এটো এটা ফাৰ্স্ট এক্সাম্পল কি এটা গাঁৱে অসম গৌৰৱ বঁটা পাইছে আজিৰ দিনটো এটা ইম্পৰ্টেন্ট দিন কি মই বহুত দিনৰ পৰা ভাবি আছিলো কি আমাৰ এটা প্ৰবলেম থাকে কি এটা অঞ্চলতে যদি এটা আইসোলেটেড পপুলেশন হৈ থাকে তেতিয়া লাহেকে এটো সংৰক্ষণটো অলপ চ্যালেঞ্জিং হৈ যায় আপোনালোকে গম পাই ইনব্রিডিং ডিপ্রেশন হয় জিনটো লাহে লাহে বেয়া হৈ থাকে জিনটো জেনারেশন বাই জেনারেশন উইক হৈ থাকে সো আমি তেতিয়াই বাৰেকুৰি ইকো ডেভেলপমেন্ট সোসাইটিৰ মেম্বাৰ সকলৰ লগত 1.5 বছৰ মান আগতে এটা আলোচনা কৰিছিলো কি আমি বাৰেকুৰি অঞ্চলৰ যিমান উলো বান্দৰ আছে তেওঁলোকৰ মবিলিটিটো কেনেকৈ বঢ়াব পাৰো কি তেখেতসকলে যাতে বাকি ওচৰ পাছৰৰ যিমান উলো বান্দৰ পপুলেশন আছে বনত তেওঁলোকৰ লগত যাতে মিক্স এণ্ড মেচ হ'ব পাৰে সো বহুত আমি আলাপ আলোচনা কৰিলো গৱেষণা কৰিলো আগৰ ডিএফও দিগবয় টিসি ৰঞ্জিত ৰাম ডাঙৰীয়া তেখেতেও বহুত ইন্টারেস্ট দি পেলাই মোক কিছুমান লিটারেচার দিলে তেখেতে এইটো সাজেস্ট কৰিলে মৃগাঙ্ক বৰা ডাঙৰীয়া আজি ইয়াত আছে আমি সদায় বহি পেলাই এইটো আলোচনা কৰো কি কেনে ধৰণে আমি বাৰেকুৰি অঞ্চলটো গুটে নিয়াৰবাই ফৰেষ্ট এৰিয়াৰ লগত কানেক্ট কৰিব পাৰো মেইন উদ্দেশ্যটো হল কি আমাৰ বাৰেকুৰিৰ উলো বান্দৰ যিমান আছে তেওঁলোকক সংৰক্ষণ কৰা তেওঁলোকৰ জিন পুলটো ইমপ্ৰুভ কৰাৰ কাৰণে সো তেতিয়া ফাইনালি আমি এটা গ্ৰীন কৰিডৰ বনাম বুলি এটা ডিসিশন লোৱা হৈছিল কি বাৰেকুৰি অঞ্চলৰ উলো বান্দৰ যেহেতু গছতে তেওঁলোক আৰ্বৰিয়েল এনিমেল বুলি কয় সো তেওঁলোকে গছ দিয়ে মুভমেন্ট কৰে তেওঁলোকে তো মাটিত মুভমেন্ট নকৰে সো আমি যদি এটা গছৰ তেনেকা ধৰণৰ এটা ইনিশিয়েটিভ লওঁ কি গছ দি পেলাই আমি বাৰেকুৰি অঞ্চলক যেটো ভেৰজান বৰাজান পদুমণি ওয়াইল্ড লাইফ সেঞ্চুৰী আছে এটো দি পেলাই যদি কানেক্ট কৰিব পাৰো তেতিয়া আমাৰ উলো গিবন যেটো বনত আছে আৰু আমাৰ ইয়াত আছে তেওঁলোকে মিক্স এণ্ড মেচ হ'ব পাৰিব সো এই চিন্তা চৰ্চা লৈ পেলাই আমি এই প্ৰজেক্টটো ভাবিছিলো আৰু তাতে আকৌ আৰু এটা কথা আহিল কি ইমান 7 কিলোমিটাৰ মান দূৰ যদি যায় অকল মুভমেন্ট নহয় তেওঁলোকৰ খানাটোও লাগিব সো আমি প্ল্যানিংটো এনেকা কৰিছো কি এটা হ'ব কি মুভমেন্ট যেটো গ্ৰীন কৰিডৰ এটোৰ কাৰণে আমি আমাৰ ভিডিও ডাঙৰীয়া আমি সিও জিলা পৰিষদ ডাঙৰীয়াক আমি মাতিলো কি এটো কেনেকৈ আমি ইমপ্লিমেন্ট কৰো তাৰ পিছত এমজি এমৰেগাৰ অধীনত প্ল্যান্টেশনৰ এটা স্কিম আমি ধৰিলো কি এমজি এমৰেগাৰ কনভাৰ্জেন্সত এই গ্ৰীন কৰিডৰটো বনোৱা হ'ব বাৰেকুৰিৰ পৰা ভেৰজান বৰাজান পদুমণি ওয়াইল্ড লাইফ সেঞ্চুৰী লৈকে ইতিমধ্যে ফৰেষ্ট ৰেঞ্জাৰ ডাঙৰীয়াই গুটে স্কেচ বনালে কি এনেকুৱা ধৰণে আমাৰ গ্ৰীন কৰিডৰটো দিয়া হ'ব
আমি ওপৰতো ইতিমধ্যে বন বিভাগক অৱগত কৰিলো কি এনে ধৰণৰ এটা পদক্ষেপ বাৰেকুৰি ইকো ডেভেলপমেন্ট সোসাইটি জিলা প্ৰশাসনৰ সহযোগত লৈছে সো তাৰ পিছত আমি এটোও ডিসাইড কৰিলো কি অকল গ্ৰীণ কৰিডৰটো বনালে নহব আমাৰ মেইন হল পাব্লিকৰ কিমান ওনাৰশিপ যেটো আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে কয় জন ভাগিদাৰী সো যেতিয়ালৈকে এটা ইনিশিয়েটিভ পদক্ষেপৰ জন ভাগিদাৰী নহয় তেতিয়ালৈকে এই পদক্ষেপটো কেতিয়াও সাকসেসফুল বুলি আমি ধৰিব নোৱাৰো আমি বিষয়া সরকারি বিষয়া কর্মচারীয়ে যদি কোনোবা প্রজেক্ট লিড করে এটো সাকসেসফুল প্রজেক্ট নহয় সাকসেসফুল প্রজেক্ট তেতিয়াই হ'ব যেতিয়া আপোনাৰ